হাই গাইজ, এয়া আছিল ভাগ্যশ্ৰী আৰু ভাগ্যশ্ৰী আজি একদম মিনিমাল এটা গেষ্ট আৰু মেকআপ এছেছ লৈছিল কৰিবি আৰু আমি আহি কেনে পালোহি লাগছে পুৱা মেকআপটো 7:30ত। কৰিলি এয়া হৈছে সঞ্জুৱে মোক আজি এছেছ কৰিব আহিছিল আৰু দেখি পাইছে একদম ওপৰত উঠিবলৈ কেনেকুৱাকৈ তাই কষ্ট কৰিব লগা হৈছে। চ' এইটো হৈছে মেকআপ লুক, যিটো লুক ভাগ্যশ্ৰীয়ে বিচাৰিছিল। অহাৰ লগে লগে মই সোধোতে তাই মোক দেখাই দিল যে এনেধৰণৰ আই মেকআপ, এনেধৰণৰ বেছ মেকআপ লাগে। চ' মই ভাবিলোঁ লেটছ ট্ৰাই আৰু এয়া ষ্টাৰ্ট কৰি দিলোঁ মেকআপটো। আৰু তাইৰ লগত কাম কৰি খুবেই ভাল লাগিল, যিহেতু তাই খুব পলাইট আছিল। লগতে আপোনালোকে কমেণ্ট কৰি জনাব যে কাৰ কাৰ মিনিমেল মেকআপ ভাল লাগে, কাৰণ এতিয়াতো সকলোৰে ভাল লাগে, তথাপি সুধিছোঁ আৰু তাই যেতিয়া মেকআপটো ডান হৈ গ'ল, তাৰপিছতে আহিল লিপষ্টিকৰ বাৰী। তেতিয়া অলপমান কনফিউজনত আছিলোঁ যে কেনেকুৱা কি লগাওঁ, তাইক দেখালোঁ। তাৰপিছত মই ছাজেষ্ট কৰিলোঁ যে এনেধৰণৰ লগোৱা ভাল লাগিব, মেকআপটোৰ সৈতে শ্বুট কৰিব তোমাৰ কাপোৰযোৰৰ সৈতেও। চ' তাইও এগ্ৰী হৈ গ'ল আৰু ছাডেনলি তাই ক'ল যে আমাৰ মাকো অলপ টাচআপ কৰি দিয়া, মাকো দেখাত ধুনীয়াকৈ দেখাব লাগিবতো। চ' দুগৰাকী ৰেডি হৈ গ'ল আৰু ৰেডি হোৱাৰ পিছতে মই দুইগৰাকীকে একেলগে ফটো এখন উঠাই ল'লোঁ আৰু এয়া ফটো। তো সুধিলোঁ যে কেনে লাগিছে, তই তেখেতলোকে সাজি ভাল কেনেকুৱা লাগিছে লাগিলে কৈছে। আপোনালোকেও ভাল কমেণ্ট কৰি লাগিছে জনাব যে কেনে লাগিছে। আকৌ নতুন তাই ব্লগত বহি লগ আছে পাম, পুৰা আজিলৈ আহোঁ, বাই বাই। বাই বাই আকৌ লগ পাম কেতিয়াবা।